নমস্কাৰ আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ আন এটি ভিডিঅ'ৰ সৈতে। পুৱা নিশাৰ এই সময়কণ কিমান বেছি ধুনীয়া চাওকচোন। এনেদৰে আমি আহি পাই গ'লোহি এয়া ব্ৰহ্মপুত্ৰৰ বুকুত। গাড়ীয়েদি ব্ৰহ্মপুত্ৰৰ বুকুৰে অহা নাই দেই, এয়া ফেৰীয়েহে আহিছোঁ। ব্ৰহ্মপুত্ৰৰ বুকুৱেদি এয়া প্ৰথম আৰু নতুন অভিজ্ঞতা আমাৰ। আৰু আমাৰ লগত আছিলে এয়া মামা, মামাৰ ল'ৰাটো, মা আৰু সৌৱা মামী। নতুন আৰু প্ৰথম অভিজ্ঞতাৰে বহুত ভয় আৰু সাহস বুকুত লৈ আমি আহি এয়া পাইছোঁহি ধূলাগুৰি ঘাট, অৰ্থাৎ মাজুলী। গতিকে গম পাইছে নহয়, ব'লক মাজুলীলৈ লৈ যাওঁ। আমাৰ গাড়ীখন চলাই অহা দাদাজনে অকণমান ভয় কৰিছিলে, নতুন অভিজ্ঞতা যিহেতু। গতিকে এনেদৰে আমি পাই গ'লোহি এয়া মাজুলীৰ গড়মূৰ সত্ৰ। গতিকে গম পালে নহয় ফেৰীয়েদি ক'লৈ গৈ আছিলোঁ। এয়া মাজুলীৰ পৰিৱেশ। মাজুলীৰ পৰিৱেশটোৱে সঁচাকৈ মোক খুব বেছি আকৰ্ষিত কৰিলে। বহুত দিনৰে সপোন আছিল, কেতিয়াবা যদি সেই ঠাইলৈ যাব পাৰিলোহেঁতেন। আৰু অৱশেষত সেই সপোনটো পূৰণ হ'ল। আহি পাই গ'লোঁ মাজুলী, আৰু মাজুলীত বহুত লোকক লগ পালোঁ। মাজুলীৰ প্ৰত্যেকজন মানুহৰ মনৰ বিষয়ে গম পালোঁ, আৰু তেওঁলোকৰ যি মনোভাৱ, যি মানুহৰ প্ৰতি যি মৰম, তেওঁলোক সঁচাকৈ খুবেই বেছি অতিথিপৰায়ণ, সেই সকলোখিনিৰ প্ৰতি আপ্লুত হৈ পৰিলোঁ। তাৰ পাছত আমি গৈ পালোঁ এয়া উত্তৰ কমলাবাৰী সত্ৰৰ প্ৰেক্ষাগৃহ। অৰ্থাৎ আমি উত্তৰ কমলাবাৰী সত্ৰত গৈ পালোঁ, কিন্তু প্ৰথমে যিহেতু প্ৰেক্ষাগৃহটো আছে, সেইবাবে প্ৰেক্ষাগৃহটো চাই ল'লোঁ। খুবেই এটি ডাঙৰ প্ৰেক্ষাগৃহ। তেওঁলোকৰ যিবোৰ ৰাজহুৱা অনুষ্ঠান, যি সাংস্কৃতিক অনুষ্ঠান, সেই সকলোবোৰ তেওঁলোকে তাতেই পালন কৰে। তাৰপাছত আমি সেই সকলোখিনি চোৱাৰ পাছত সেই সত্ৰৰ ভিতৰৰ পৰিৱেশটো চাবৰ কাৰণে গ'লোঁ। খুবেই এটি সুন্দৰ পৰিৱেশ। তাৰ যিসকল লোক, সেই লোকসকল খুব বেছি মৰমীয়াল আছিল। তাৰ পাছত আমি সেই কমলাবাৰী সত্ৰৰ ভিতৰ ফালে সোমাই যাবলৈ ধৰিলোঁ। আৰু সেই পৰিৱেশটো যে সঁচাকৈ, সেয়া দেখিছেনে? খুব সৰু সৰু ভকতসকল, মানে ভকতসকল বুলি এইবাবেই কৈছোঁ, তেওঁলোকে খুব ধুনীয়াকৈ পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি খোল তাল বজাই খুব এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰি ৰাখিছিলে। খুব ভাল লাগিল সেই পৰিৱেশটোলৈ গৈ। কোনো ধৰণৰ হাই হুৰমি নথকাকৈ খুব এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰা সেই লোকসকলক আমি ধন্যবাদ নিদি নোৱাৰি। যিহেতু ৰাসৰ পৰিৱেশ, সেই গতিকে কিছুমান ৰাসৰ অংশ আমি তাত দেখা পালোঁ। এইটো তাৰে আছিল বাটচৌৰা, খুব ধুনীয়াকৈ সজাইছিলে টকৌৰ পাতেৰে। তাৰপাছত আমি গৈ পালোঁ এয়া আউনীআটী সত্ৰ। আউনীআটী সত্ৰৰ এয়া মূল প্ৰৱেশদ্বাৰ, আৰু সেইফালেদি আমি প্ৰৱেশ কৰি গৈ থাকিলোঁ সেই সত্ৰৰ ভিতৰ ফাললৈ। যিহেতু আমি একেদিনে সকলোকেইখন সত্ৰ দৰ্শন কৰিম বুলি ঘৰতেই থিৰ কৰি গৈছিলোঁ, ভাগৰ লাগিছে যদিও আমি আটাইকেইখন সত্ৰ দৰ্শন কৰিবলৈ চেষ্টা কৰিছোঁ। এয়া সত্ৰভাগৰ ভিতৰৰ পৰিৱেশ। সেই একেই পৰিৱেশ যিত মই আপোনালোকক বাৰে বাৰে কৈ আহিছোঁ। খুব এটি শান্ত আৰু খুব এটি সুন্দৰ পৰিৱেশ। চাওকচোন কিমান এটি সুন্দৰ পৰিৱেশ। এই পৰিৱেশে দেখিলে আপোনাকো হাত বাউলি দি মাতিব পৰিৱেশটিয়ে, নহয়নে? এয়া আছিলে লাই খুঁটা। তাৰে ব্যক্তি এজনে কোৱাৰ মতে এয়া আছিলে বোলে তুলসী খুঁটা। এই খুঁটাডাল বহুত বছৰ পুৰণি, সেইবাবে তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছে। চাওকচোন কিমান বছৰৰ পুৰণি এই অংশ বিশেষক তেওঁলোকে খুব সুন্দৰকৈ সংৰক্ষণ কৰি ৰখা হৈছে তাত। তাৰ পাছত আমি গৈ পালোঁ চামগুৰি সত্ৰ। এই সত্ৰভাগ তেখেতসকলে কোৱাৰ মতে এভাগ গৃহস্থী সত্ৰ আছিলে, সেইবাবে আমি ভিতৰলৈকে যোৱা নাছিলোঁ। তাৰ বাহিৰৰ যি পৰিৱেশ, সেই পৰিৱেশসমূহে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই সত্ৰভাগৰ মুখ্য আকৰ্ষণ বুলি ক'লেও ভুল নহ'ব। এয়া আছিলে মুখা শিল্প, আৰু সেই তাৰ যিসকল লোক এই শিল্পৰ লগতে জড়িত হৈ আছে। এই শিল্পৰ বিষয়ে মই বৰ বিশেষ নাজানো, বা হয়তো আপোনালোকক ক'ব নোৱাৰিম। সেইবাবে এগৰাকী ব্যক্তিৰ সৈতে মই কথা পাতিলোঁ, আৰু আহকচোন শুনো তেখেতে কি ক'লে এই মুখা শিল্পৰ বিষয়ে। মুখা শিল্প হ'ল তোমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি কলা। হয়। এই মুখা কলা গুৰুজনে তৈয়াৰ কৰি বৰদোৱাত থাকোঁতে চিহ্ন যাত্ৰা ভাওনা পাতিলে। হয়। তেনেধৰণে মুখাটো আহিলে, আৰু তাৰপিছতে গুৰুজনৰে নাতি আছিলে চক্ৰপাণি আতা। চক্ৰপাণি আতাৰ তেজত প্ৰবাহিত হৈ আছিলে মুখা, তেওঁ তৈয়াৰ কৰিলে। তাৰপিছতে তেখেতৰ পুত্ৰলৈ আহিলে। পুত্ৰ মানে এইটো ক্ৰমাগতভাৱে আহি থাকিলে, বংশানুক্ৰমিক। হয়। গতিকে আমাৰ পিতৃপুৰুষে মুখাৰ লগত জড়িত হ'ল।
তেখেতেও মানে সেই মুখাৰ লগত জড়িত হৈ 2003 সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হ'ল হয় আৰু আমিও সেই সৰুৰে পৰা দেখি আমি মুখাৰ লগত জড়িত হ'লোঁ ইয়াত যিমানখিনি মুখা আছে আপোনালোকে নিৰ্মাণ কৰে আমিয়ে কৰা গতিকে সেই তেনেধৰণে মুখা বৰ্তমান আমাৰ হাতেৰে তৈয়াৰী মুখা আৰু আমাৰ ভাই ভতিজা যিবিলাক আছে তেওঁলোক আৰু ষ্টুডেণ্টৰ হাতৰো দুই এক আছে কম কিন্তু প্ৰায়খিনি মুখা আমাৰ হাতৰ মুখা হয় হয় গতিকে এনেধৰণেই মুখা আমি তৈয়াৰ কৰি বৰ্তমান এই বাঁহৰ কাঠিৰে তৈয়াৰী মুখা হয় হয় কুমাৰ মাটি আৰু কপাহী কাপোৰ তাৰপিছতে গোবৰ মাটি দি চেহেৰা তাৰপিছতে আকৌ কুমাৰ মাটি দি কপাহী কাপোৰ লগাই শুকুৱাই শেষত ৰং কৰা হয় এইটোৱে হ'ল আমাৰ মুখাৰ পৰ্যায়কেইটা হয় হয় কেনেধৰণে কৰা হয় সেই তেনেধৰণে মুখা বৰ্তমান আমি কৰি আছোঁ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তলৈ মুখা নিছে আৰু আমিও যি পাৰিছোঁ চেষ্টা কৰি বনাই মেলি উলিয়াই দিয়া চেষ্টা কৰি আছোঁ হয় ধন্যবাদ এয়া শুনিলে নহয় আৰু তাত এটা বৰ আচৰিত বস্তু দেখিলোঁ শিশুৰ পৰা বয়োজ্যেষ্ঠ সকলোৱে ধুতি পৰিধান কৰে আৰু আমি তাত বিদেশী পৰ্যটকো লগ পালোঁ তেওঁলোকৰ লগত About the কথা পাতোঁ litter আহক in India, that's actually quite a shocking thing for me to see how people in India Well, Germany's very clean, isn't it? I don't want to compare it with Germany. No. It's just about how they handle throwing their trash, even in the river, in the Brahmaputra. And actually, I thought it's kind of a holy river, and they're throwing the litter there. This is something that it's difficult. Thank you. Once again. Bye. Bye. তাৰ পাছত আমি ঘৰলৈ উভতিলোঁ আজিলৈ আহিছোঁ